দৃষ্টিপাত কলিতা অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা আদৰণি জনালো আমি যে কথা পাতি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিন সম্পূৰ্ণ হ'ল আৰু এই 100 দিনত চৰকাৰখনে কি ধৰণে কাম-কাজ আগবঢ়াই লৈ গৈছে এই বিষয়ে আমি বিস্তৃতভাৱে কথা পাতিবলৈ আমাৰ সৈতে ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে অসম বিজেপিৰ জ্যেষ্ঠ নেতা দলৰ মুখপাত্ৰ শ্ৰীযুত ৰূপম গোস্বামী ডাঙৰীয়া লগতে সাংবাদিক শ্ৰীযুত সঞ্জীৱ কলিতা ডাঙৰীয়া আমি দুয়োগৰাকী সমল ব্যক্তিকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ মই ৰূপমদাৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে পুনৰ তৃতীয়টো কাৰ্যকালৰ বাবে আপোনালোকৰ নেতৃত্বত এনডিএ শাসনলৈ আহিলে 100 দিন সম্পূৰ্ণ কৰিলে 100 দিনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিন পূৰ্বৰ দুটা তুলনাত কিদৰে আপুনি ব্যতিক্ৰম বুলি ভাবে বা দেখিলে বা এই 100 দিনে যথেষ্ট সময় নহয় কিন্তু পৰৱৰ্তী যি 5 বছৰৰ কাৰ্যপন্থা হ'ব এই ৰেৰূপ কিদৰে আপুনি আৰম্ভ কৰা যেন দেখে মানে যি মূলাবাৰে তাৰ দুটা পাততে সিং বুলি অসমীয়াত এষাৰ কথা আছে আৰু তেনেধৰণে বহুত চেলেঞ্জেছ আছে আৰু এইটো তৃতীয়টো কাল আৰু মোদী ডাঙৰীয়ে কৈছে যে আগতকে এবাৰ ক্ষিপ্ৰতাৰে যাব লাগিব আৰু স্পীডত যাব লাগিব আৰু এই তাহিটো আমি দেখিবলৈও পাইছোঁ এতিয়া চাব আপুনি প্ৰথম 100 দিনত প্ৰায় 15 লাখ কোটি টকাৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট লঞ্চ কৰিছে ইটছ নট এ জোক আৰু তাৰ ক্ষেত্ৰত কিছুমান মানে বিশেষ উল্লেখনীয় কথা এখন যদি ৰাজ্য আগবাঢ়িব লাগে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব গতিকে প্ৰথম এইকেইটাত আপুনি ৰোডছ ৰেলৱেজ পোৰ্টছ এয়াৰৱেজ এতিয়া মই নিজে মানে অকমান প্ৰাউডে ফিল কৰোঁ যে পোৰ্টৰ ক্ষেত্ৰত সাংঘাতিক অগ্ৰগতি লাভ কৰিছে আৰু মই এইকাৰণে এইটো প্ৰাউড ফিল কৰোঁ যে বৰ্তমান যিজন মন্ত্ৰী তেওঁ অসমৰে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰ বৰ্তমান পোৰ্ট এণ্ড শ্বিপিঙৰ মন্ত্ৰী হিচাপে তেওঁ কাম কৰি আছে আৰু সাংঘাতিক ধৰণৰ এক তেওঁ গতি দিবলৈ সক্ষম হৈছে গতিকে সেইটো এটা আমাৰ কাৰণে খুব ভাল খবৰ আৰু আপুনি যদি চাই ৰোডছ এণ্ড ব্ৰিজেছ তাত প্ৰায় 62,500 কিলোমিটাৰ আৰু য'ত আপোনাৰ প্ৰায় 25,000 আনকানেক্টেড ভিলেজৰ লগত কানেকশ্যন হ'ব এটা সময়ত আৰু এইটো আপুনি অকল নৰেন্দ্ৰ মোদীক দিলেই নহ'ব কাৰণ এই ৰাস্তা ঘাটৰ মেইন কামটো আৰম্ভ কৰিছিল বাজপেয়ী ডাঙৰীয়াই গতিকে এনডিএ চৰকাৰৰ দিনতো আছিলে তেওঁ প্ৰথম এইটোৰ এটা ৰিভলিউশ্যন আনিছিলে ঠিক সেনেকে ধৰে যদি আপুনি মূল যিকেইটা ছেগমেণ্ট আছে মই আৰম্ভণিত সেইকেইটা কৈ ল'ম ভিতৰলৈ আমি পিছত যাম কিষাণৰ কাৰণেও ইনফ্ৰাষ্ট্ৰাকচাৰৰ হওক কিষাণৰ যিটো ইনষ্টলমেণ্ট এইবাৰ PM কিষাণ সন্মান নিধি যিটো ইনষ্টলমেণ্ট গতিকে সেইটো এটা ডাঙৰ তাৰ লগতে এইবাৰ যিটো টেক্স ৰিফৰ্মৰ বাজেট মানে মিডিল ক্লাছ ছ'চাইটিৰ কাৰণে কিছুমান চেঞ্জেছ কৰিছে যিটো ভাল লাভত বুলি আমি ক'ব পাৰোঁ প্ৰায় 17,500 টকা মাহে এগৰাকী মিডিল ক্লাছ ফেমিলিয়ে ছেভ কৰিব পাৰে তাৰ লগতে যিটো মূল কথাটো হ'ল যে বেপাৰ ইজ অফ ডুইং বিজনেছতো বহু কাম কৰিছে কাৰণ এখন দেশ বা ৰাজ্য যদি আগবাঢ়িবলৈ হয় তেতিয়াহ'লে আপুনি বেপাৰটো আগবঢ়াবই লাগিব কাৰণ আপোনাৰ হাতত যদি ধন নাথাকে আপুনি একো কৰিব নোৱাৰে গতিকে সেইকাৰণে যেতিয়া ব্যৱসায়টো সহজ কৰি দিব তেতিয়া মানুহ আকৃষ্ট হ'ব আৰু আকৃষ্ট হৈ পেলাই এইখনে চৰকাৰ যোনে নেকি বহুত চেঞ্জেছ আনিছে যেনেকৈ GST সমালোচনা হৈছিল আৰম্ভণি আজিৰ তাৰিখত GST কালেকশ্যন আগতে ইয়াত টেক্স ফাঁকিৰ এটা ব্যৱস্থা আছিলে যিটো ক্ৰমান্বয়ে লাহে লাহে নাইকিয়া হৈ আছে যিটো নেকি মেইন দুৰ্নীতিৰ কাৰক আছিল আৰু কেঁচা ধনৰ যিটো বস্তু আছিলে এতিয়া চব একাউণ্টেড মানি এতিয়া কেঁচা ধন হ'লে বিভিন্ন ধৰণৰ আজি ধৰক ইনচাৰ্জেঞ্চিয়ে হওক বিভিন্ন ধৰণৰ ভাল বেয়া কামত মানে ব্যৱহাৰ হয় যিটো আজিৰ তাৰিখত অলপ কৰিবলৈ কঠিন হৈছে গতিকে এটা ইজ অফ ডুইং বিজনেছৰ ক্ষেত্ৰত কৰিছে তাৰপিছত আপুনি ইউথ আপোনাৰ মহিলা আৰু OBC ST SC
এই গোটেইখিনিক আপোনাৰ এম্পাৱাৰ্ড কৰিছে মোদী ডাঙৰীয়ে কৈছে যে তেওঁৰ 4টা মূল এক হ'ল যুৱকসকল এক মহিলাসকল কৃষকসকল আৰু দৰিদ্ৰসকল তেওঁ এই 4টাই তেওঁৰ মানে জাতি বুলি কৈছে গতিকে এইখিনিৰ কাৰণে বিশেষভাৱে কাম কৰিছে অকল সেয়ে নহয় আপুনি যদি চাই সায়েন্স এণ্ড টেকনলজিটো সমানে কিন্তু আগবাঢ়ি লৈ গৈছে আপুনি নতুন এবাৰ কিন্তু বহু বছৰ মূৰত ল এণ্ড অৰ্ডাৰৰ বহুত চেঞ্জেছ হ'ল যি 3খন আনিলে নতুনকৈ সেইটো কিন্তু বহুত দিনলৈ সলনি হোৱা নাছিলে এই 100 দিনৰ ভিতৰতে হৈছে তাৰ লগতে আপুনি এনাৰ্জি সিকিউৰিটি ফৰেন পলিচি আৰু ফৰেন পলিচিত আমি ভাগ্যৱান যে এবাৰ আমাৰ অসমৰ মোৰ লগতে একেলগে মুখপত্ৰ আছিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমি একেলগে কাম কৰিছোঁ তেওঁ ষ্টেট মিনিষ্টাৰ হিচাপে দায়িত্ব লৈছে এইটো এটা মোৰ ভাল খবৰ আৰু ডিজাস্টাৰ মেনেজমেণ্ট এনেকুৱা ধৰণৰ প্ৰায় সামগ্ৰিকভাৱে প্ৰত্যেকটা ছেক্টৰতে এই 100 দিনত কিন্তু এটা ৰূপৰেখা দি দিছে আৰম্ভ কৰিছে আমি বিতংভাৱে পুনৰ কথা পাতিম আমি কলিতা ডাঙৰীয়া ওচৰলৈ আহিছোঁ যদি আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ বিষয়ে কথা পাতোঁ আপোনাৰ ঘৰৰ কাষতে সেই প্ৰসংগলৈ গৈছোঁ যে হয় ছেমিকণ্ডাক্টৰ মানে ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত যি টাটা ছেমিকণ্ডাক্টৰৰ প্ৰকল্পৰ ইতিমধ্যে ভূমি পূজন হৈ গ'ল গতিকে সেই অঞ্চলবাসী হিচাপে আমাৰ সামগ্ৰিকভাৱে অকল জাগিৰোডৰে নহয় বা জিলাখনৰে নহয় অসম ৰাজ্য উত্তৰ পূৰ্বাঞ্চল দেশৰ কথা আছে হয় প্ৰায় 27,000 কোটি টকা ব্যয় সাপেক্ষে যে প্ৰকল্প হ'ব আপোনাৰ বোধেৰে আগন্তুক 10 বছৰ পিছত সেই অঞ্চলখিনিক বা ৰাজ্যখনক আপুনি এই ছেমিকণ্ডাক্টৰ যোগেৰে ক'ত দেখা পায় একাষাৰতে ক'বলৈ গ'লে ছেমিকণ্ডাক্টৰটোৱে গোটেই নৰ্থ ইষ্টৰ যিটো ইণ্ডাষ্ট্ৰিয়েল চিনেৰিঅ' তাক সাংঘাতিক ধৰণে এটা পৰিৱৰ্তন আমি দেখা পাওঁ আপুনি যিটো ক'লে 10 বছৰৰ পিছত কাৰণ নগাঁও পেপাৰ মিল যিখন আছিলে জাগিৰোডত তাৰ এটা সুদীৰ্ঘকাল নগাঁও পেপাৰ মিলৰ কাগজ আমি সৰুৰ পৰা আমি সেই কাগজ লিখিছিলোঁ ব্যৱহাৰ হৈছিল বা নিউজ প্ৰিণ্টবিলাকতো পেপাৰ মিল হেৰি হৈছিল কিন্তু বিভিন্ন কাৰণত পেপাৰ মিলৰ যিটো গৌৰৱোজ্জ্বল ইতিহাস আছিল জাগিৰোডৰ বা অসমৰ এটা উদ্যোগিক ক্ষেত্ৰৰ সেইটো নুমাই গৈছিলে তাৰ ফলত কি হৈছিল জাগিৰোড মৰিগাঁও জিলাখন উদ্যোগিক ক্ষেত্ৰত বহু পিছুৱা ইয়াৰ আগতেও কেইবাটাও ইণ্ডাষ্ট্ৰি তাত আছিলে স্পান মিল আছিলে পলিটেক্স মিল আছিলে সেইবোৰ বন্ধ হৈ গ'ল সময়ৰ হেৰিত পলিচিবোৰ সংশ্লিষ্ট সময়ৰ গভৰ্ণমেণ্টবিলাকৰ যেনেকুৱা আছিল বা যিকোনো কাৰণত বন্ধ হ'ল তাৰ ফলত কি হ'ল জাগিৰোডৰ যিটো উদ্যোগিক হেৰি এটা আছিলে উদ্যোগ নগৰী বুলি যিটো জাগিৰোডৰ এটা সুকীয়া পৰিচয় আছিলে সেই পৰিচয়টো ম্লান পাইছিলে কিন্তু শেহতীয়াকৈ এই তৃতীয়টো কাৰ্যকালত যিটো ছেমিকণ্ডাক্টৰ হেৰি কৰিলে ভূমি পূজন অলপতে হৈ গ'ল ই কেৱল জাগিৰোডৰে নহয় মই ভাবোঁ অসম উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ হোৱা বুলি ক'ব খোজোঁ আৰু দ্বিতীয়তে শেহতীয়াকৈ তাতে প্ৰস্তাৱিত প্ৰকল্পৰ সন্মুখ ভাগত বা ঠাইডোখৰত 5 ষ্টাৰ হোটেল এখন কৰিব তাজে তো এইটো এটা ডাঙৰ কথা জাগিৰোডৰ নিচিনা সৰু ঠাই এডোখৰত চহৰ এখনত 5 ষ্টাৰ হোটেল হোৱা আউটস্কাৰ্ট অফ গুৱাহাটী তাত ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয়মেণ্ট বহুতে পাব ইনডাইৰেক্টলি এমপ্লয়মেণ্ট বহুতে পাব বিশেষকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি তো ইয়াৰ ফলত কি হ'ব গোটেই অঞ্চলটোত এটা সাংঘাতিক উদ্যোগিক পৰিৱেশ এটা হ'ব আৰু ডাইৰেক্ট ইনডাইৰেক্টলি বহুতে বেনিফিটেড হ'ব আৰু ই অসমৰ উদ্যোগিক ক্ষেত্ৰখনক বহুত ওপৰলৈ নিব নিশ্চয়কৈ আমি আশা কৰিব পাৰোঁ এই প্ৰসংগৰ সৈতে আঁত ধৰি ৰূপমদাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি যিদৰে ক'লে ইজ অফ ডুইং বিজনেছ ভাৰত চৰকাৰৰ যথেষ্ট লক্ষ্য যে বিদেশৰ পৰা ইয়াত বিদেশী বিনিয়োগ হওক বা দেশৰ বিভিন্ন ৰাজ্যত অকল যিবোৰ আগস্থানৰ ৰাজ্য আছে উদ্যোগিকভাৱে শক্তিশালী ৰাজ্য অকল তাতেই নহয় দেশৰ আন ৰাজ্যবোৰতো যাতে বিনিয়োগৰ সুবিধা থাকে আন্তঃগাঁথনি পাৰে তাৰ বাবে কেইবাটাও বস্তুৰ প্ৰয়োজন হয় আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগ অসমৰ কথা কওঁ আইন শৃংখলা পৰিস্থিতি আপুনি উল্লেখ কৰিলে যোৱা কিছুদিন পূৰ্বে ত্ৰিপুৰাৰ দুটা উগ্ৰপন্থী গোট মূলসুঁতিলৈ আহিছে
অসমৰ আইন শৃংখলা পৰিস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত কোনো দ্বিমত নাই তাত তাৰ লগত লাগিলে আন্তঃগাঁথনি ৰাস্তা ঘাটৰ প্ৰসংগ আছে গতিকে এই 100 দিনত বা সামগ্ৰিকভাৱে আগন্তুক দিনত আমি উদ্যোগিক ক্ষেত্ৰত বা বহি ৰাজ্যৰ পৰা বিদেশৰ বিনিয়োগৰ ক্ষেত্ৰত আমি আৰু কি আশা কৰিব পাৰোঁ স্যাৰ বিদেশী বিনিয়োগটো অসমত কৰিবলৈ বৰ কঠিন নহয় ইয়াৰ আগতো বহুতে মোৰ এতিয়াও মনত আছে মই যেটো অসম চেম্বাৰ অফ কমাৰ্চৰ লগত জড়িত আমি এবাৰ সাউথ ইষ্ট এছিয়াৰ গোটেই কেইখন কাণ্ট্ৰিৰ পৰা আমি ইনভেষ্টৰ্ছ মিট পাতিছিলোঁ তেতিয়া আমাৰ দলৰ চৰকাৰ নাছিলে তেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিলে আৰু ইয়াত আমি প্ৰায় এসপ্তাহ ধৰি তেওঁলোক ইয়াতে আছিলে আৰু আমি বিভিন্ন ধৰণৰ সেমিনাৰ কথা পাতিছিলোঁ ষ্টেক হোল্ডাৰৰ লগত তেওঁলোকক বহাইছিলোঁ আৰু তেতিয়া তেওঁলোকে খেতি কৰিবলৈ খুব ইচ্ছুক আছিল ইয়াতে আৰু তেনেকুৱা ধৰণৰ এক পৰিৱেশৰ কথা আছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময় মুখ্যমন্ত্ৰী এপইণ্টমেণ্টে আমি নাপালোঁ যিয়ে কিছুমান কথা আছিল প্লাছ সেই সময়ত অলপ পৰিৱেশ ইনচাৰ্জেঞ্চি কিছু আছিলে গতিকে আজি তাৰিখত আপুনি চাব বড়োভূমি বহুত শান্ত কাৰ্বি আলং শান্ত আলফা মোটামুটি উইদিন দ্য কণ্ট্ৰল যদিও মাজতে অকণমান কেইটামান তেওঁলোকে শক্তি দেখুৱাইছে কিন্তু মই ভাবোঁ যে আজি মোদী ডাঙৰীয়াই যিটো তেওঁৰ ভিজন যে এক্ট ইষ্ট মানে এটা সময়ত বাজপেয়ী ডাঙৰীয়াই লুক ইষ্ট কৈছিলে তেওঁ সেইটো এক্ট ইষ্ট ক'লে আপুনি যদি অসমখন বা নৰ্থ ইষ্টখন কেন্দ্ৰ কৰি ভাবে যে সাউথ ইষ্ট এছিয়াৰ আমি হাব হ'ব পাৰোঁ এটা সময় আছিল ইণ্ডিপেণ্ডেন্সৰ আগত শুৱালকুছিৰ পৰা তাজিকিস্তানলৈকে আমাৰ সিল্ক পাট মুগা এইবিলাক এক্সপৰ্ট হৈছিল আৰু শদিয়াৰ তাতে এখন সাউথ ইষ্ট এছিয়াৰ ডাঙৰ বজাৰ হৈছিল শদিয়াৰ ওচৰত বিভিন্ন চাইনা হওক সেইফালৰ পৰা ভিয়েটনাম হওক এনেকৈ সেইবিলাকে আহি তাতে ট্ৰেডিং কৰিছিল সৌদাগৰবিলাক আগতে আমি যিবিলাক শুনিছিলোঁ পঢ়িছিলোঁ আৰু অসমতো বহু মানুহ সেনেকুৱা ধৰণৰ ট্ৰেডিং কৰিব আহিয়ে থাকি গৈছিল এইবিলাক আপুনি যদি নৰ্থ ইষ্ট চাবলৈ যায় চ' তেনে ক্ষেত্ৰত ইয়াত প্ৰায় আপুনি যদি চাই প্ৰায় 100 crore পপুলেশ্যন আছে এই সাউথ ইষ্ট এছিয়াৰ চ' এইটো কিন্তু খুব আমাৰ কাৰণে হাব হ'ব পাৰে আৰু এই ৰাস্তাটো যেতিয়া হৈ যাব সেইকাৰণে মোদী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে পপুলেশ্যন ইয়াক ষ্ট্ৰেংথেন কৰিবলৈ চেষ্টা কৰিছে আজি আপুনি চাব এটা সময়ত য'ত নেকি আমি ডাবলিং অফ ৰেলৱে ট্ৰেক আমি আন্দোলন কৰিব লগা হৈছিল ইলেক্ট্ৰিফিকেশ্যনৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল আজি নিজে আছে শৰাইঘাটৰ ওপৰত দলঙৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল ৰিফাইনাৰীৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল আজিকালি 3 গুণ ৰিফাইনাৰী বঢ়াই দিছে এতিয়া আন্দোলনৰ পৰিৱেশটো নাইকিয়া হৈ গৈছে নাই মানুহক এটা কথা মনত আহিব দেই আপুনি যদি আন্দোলনৰ গোটেই পৰিৱেশ কেনেকৈ ৰচনা হৈছিল মানে মোৰ দৃষ্টিত মই ভাবোঁ মানে ব্ৰিটিছত যে আমি সময়ত যে আন্দোলন কৰিছিলোঁ সেইটো এটা ক'ৰবাত ব্লাড বা জিনত কেৰি কৰিছিল আৰু সেই সময়ত আমি ধৰক চৰকাৰী প্ৰপাৰ্টি মানুহে আন্দোলন হ'লে জংগী আন্দোলন কৰি চৰকাৰী প্ৰপাৰ্টিবিলাক ভাঙি দিছিল কাৰণ সেইবিলাক আমাৰ নাছিল ব্ৰিটিছৰ আছিল এতিয়াও কিন্তু মানুহে সেই মেণ্টেলিটিতে আছে কিন্তু এতিয়া যে সেই প্ৰপাৰ্টিটো যে মোৰ পইচাৰে বনাইছে মোৰ টেক্সে এই কথাবিলাক মানুহে এতিয়াও মানে ভাবিব পৰা নাই গতিকে সেই ট্ৰেণ্ডটো থাকি গৈছে তো এইকাৰণে আপুনি য'ত বিশেষকৈ কমিউনিষ্ট মানুহবিলাকে যেতিয়া আন্দোলন কৰে সিহঁতৰ অকণমান ভাঙা চিঙা জ্বলাই দিয়া এনেকুৱা ধৰণৰ হেৰিবিলাক বেছি হয় গতিকে এইকাৰণে আজিৰ তাৰিখত লাহে লাহে কমিউনিষ্টৰ প্ৰতি মানুহৰ আকৰ্ষণটো কমি গৈছে মানুহক এতিয়ালৈকে ডেভেলপমেণ্ট আপোনাক এটা এমপ্লয়মেণ্ট লাগে এটা ডাঙৰ চেলেঞ্জ দিয়ে এমপ্লয়মেণ্ট আৰু এমপ্লয়মেণ্ট মোদী ডাঙৰে যিটো ষ্টাৰ্টআপ বা আপুনি এইবাৰে মই আপোনাক কওঁ ইজ অফ ডুইং হৈছে ষ্টাৰ্টআপ এণ্ড প্ৰমোশ্যন ইন'ভেশ্যনৰ ক্ষেত্ৰত তেওঁ যিটো এঞ্জেল টেক্সটো সম্পূৰ্ণভাৱে ৰদ কৰি উঠাই দিছে তো এইটোৱে বহুখিনি মানুহক এনকাৰেজ কৰিছে আৰু যিটো আপোনাৰ কৰ্পৰেট টেক্স ফৰ ফৰেইন কোম্পানীজ 40% পৰা 35% কমাই কাৰণ আপোনাৰ বিদেশী বিনিয়োগ লাগিবই আৰু যিহেতু এইখন এখন ডাঙৰ মাৰ্কেট ৱৰ্ল্ডতে ডাঙৰ মাৰ্কেট ইণ্ডিয়া গতিকে মানুহ ইণ্টাৰেষ্টেড তাৰ কাৰণে আপুনি কৰ্ডিয়েল পৰিৱেশ দিব ষ্টেবল গভৰ্ণমেণ্ট লাগিব চ'
সবতকৈ ডাঙৰ কথা ষ্টেবল আমি এইটো ক'ব পাৰোঁ যে কমপ্লিট মানে ফ'কাছ কৰা হৈছে ইকনমিক গ্ৰথৰ ওপৰত একজেক্টলি মানে কি হয় আপুনি সামগ্ৰিকভাৱে চব পিনে যাব লাগিব আজি আপোনাৰ এয়াৰ কানেক্টিভিটি আপোনাক লাগিব আজি যে ইয়াত এইমছখন হৈছে ইয়াত যদি ভালদৰে এয়াৰ কানেক্টিভিটি আজি চাব গুৱাহাটী মষ্ট এতিয়া বিজিয়েষ্ট এয়াৰপৰ্ট হৈ গৈছে অলমষ্ট কিমান ফ্লাইট আহে এটা এতিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হৈছে আমাক আৰু কানেক্টিভিটি লাগে কাৰণ তাতো উড়ান স্কিম আমাৰ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে ইণ্টাৰনেশ্যনেল কানেক্টিভ ফ্লাইট আৰু কেইবাখনৰ প্ৰয়োজন আছে আজি মোদী ডাঙৰীয়া এতিয়া আমেৰিকাত আছে তেওঁ মানে প্ৰথম প্ৰধানমন্ত্ৰী হায়েষ্ট আমেৰিকা ভিজিট কৰা এইবাৰ এই ট্ৰিপটোৱে তেওঁ কৰিলে আজি তাতো তেওঁ অংশগ্ৰহণ কৰিব গৈছে গতিকে বিশ্বক আজি এক লিডাৰশ্বিপ যিটো যদি আপুনি চাই ভাৰতবৰ্ষ এটা সময়ত গোটেই 1 নম্বৰত আছিল বিশ্বগুৰু আছিলে যেটো আমাৰ তেওঁৰ সপোন বা আমাৰ সকলোৰে সপোন গতিকে মেইন কথা হ'ল আপোনাৰ পেটটো ভালদৰে আপুনি সুন্দৰকৈ থাকিব লাগে আৰু সকলো বেসিক্যালি যদি আপুনি ইন্ডিয়ান সাইকোলজি চাই ইন্ডিয়ান মানুহবিলাক ইমান যুদ্ধ কাতল এইবিলাক কৰি ভাল নাপায় ভেৰি পিস লাভি গতিকে সেই অৰ্থত কিন্তু লাহে লাহে মানুহবিলাক আগবাঢ়িছে আজি আপুনি তাৰিখত লাহে লাহে অকমান কনফ্লিক্টবিলাক কমি গৈছে সব চাওক এচিভমেন্ট তো অকল আপুনি বোলে ৰাস্তা ঘাট বনাই দিছে দ্যাট ইজ নট এন এচিভমেন্ট এখন চৰকাৰৰ মূল কাম হ'ব দুটা জাতিৰ মাত্ৰ মিত্ৰতা কেনেকৈ কৰিছে আজি সংঘাতবিলাক লাহে লাহে নাইকিয়া কৰি গৈ আছে এটা কোনোবাই আমাৰ হিন্দু মুছলিমৰ এটা ক্লাছ লগাবলৈ চেষ্টা কৰে আমাক কমিউনেল বুলি ক'ব বিচাৰে যে আমি কিন্তু দৰাচলতে আজি তাৰিখত আপুনি যাব চাব মোদীৰ দিনত not a single ethnic class in India কিন্তু তাৰ আগৰ শাসনকালত চাব কিমান ethnic class কিয় তেওঁলোকক মই দোষাৰোপ নকৰোঁ কংগ্ৰেছক একেবাৰে নকৰোঁ যে তেওঁলোকে যাৰ পৰা দেখিছে ব্ৰিটিছৰ পৰা দেখিছে যে ডিভাইড এণ্ড ৰুল গতিকে সেইটোৱে শিকিছে এইটো অস্বাভাৱিক কথা অস্বাভাৱিক নহয় তেওঁলোকে যেনেকুৱা ৰুল কৰিছিল ব্ৰিটিছে যেনেকৈ ৰুল কৰিছিল সেইটো অভিয়াছলি মই এইটো আগৰ কৰোঁ যিফালে যায় পিছৰ কৰোঁ সেইফালে যাব গতিকে তেওঁলোকে ইনহেৰিট কৰিছে নহয় বস্তুটো কিন্তু বিজেপিয়ে গোটেই পৰিৱেশটো অকমান সলনি কৰিছে চিন্তা চৰ্চা সলনি কৰিছে সবতকৈ ডাঙৰ কথা যে আজি এছটি তো গোটেই জীৱনৰ কাৰণে নাছিলতো ইটছ ফৰ এ পিৰিয়ড কিন্তু আমি দৰাচলতে সেই এছটিৰ পৰা সেই সকল সঁচাকৈ উন্নত হৈছে নে নাই আপুনি মই মাজতে মিজোৰাম গৈছিলোঁ আপোনাৰ মানে দুখ লাগিব এটা ল'ৰা তাৰ দেউতাক ঢুকালে সি ঘৰত নগ'ল ক্ৰিমেশ্যনৰ কাৰণে কিয় তাৰ ঘৰ আইজলৰ পৰা 100 কিলোমিটাৰ যাবলৈ তাক 10,000 টকা খৰচ হয় ফৰ 10,000 rupees সি দেউতাকৰ ক্ৰিমেশ্যনত নগ'ল বহুত পেনিক কথা কিন্তু বহুত পেথেটিক এতিয়া সেই ৰাস্তা ঘাটবিলাক কানেকশ্যন হৈ আছে এতিয়া আপোনাক মই যে ক'লোঁ প্ৰায় কিমান ৰাস্তা বনোৱাৰ কাৰণে ৰোডছৰ কাৰণে যেটো প্ৰায় 76,200 crore আপোনাৰ এটা মেগা পোৰ্টটো এটা খুব ইম্পৰ্টেণ্ট বাধাৱান মহাৰাষ্ট্ৰত যেটো কৰিছে আৰু মন্ত্ৰী আমাৰে ঠিক এনেকৈ ৰাস্তাৰ ক্ষেত্ৰত কৰিছে আপোনাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰটো আপুনি 62,500 কিলোমিটাৰ ৰোডছ ব্ৰিজেছ আজি অসমত মোটামুটি আপুনি কাঠৰ দলং নাই হয়নে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা ক্ষিপ্ৰতাৰে কাম কৰিছে মোদী ডাঙৰীয়াই যেনেকৈ 18 ঘণ্টা দিয়ে মাননীয় হিমন্ত বিশ্ব শৰ্মাই 24/7 কাম কৰি আছে আজি যিবিলাক ৰিফৰ্ম আনিছে আমি যেটো জাতি মাটি ভেটিৰ কথা কৈছিলোঁ আজি আপুনি চাব আজি হেৰি কি কয় মাটিৰ পট্টা খিলঞ্জীয়া কাৰণ মাটিটোৱে মেইন নে পৃথিৱীত সব যুদ্ধ কিন্তু মাটিৰ কাৰণে হৈছে মাটিৰ পট্টা খিলঞ্জীয়া কোনে দিয়া আৰম্ভ কৰিছে গতিকে আজি আপোনাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইবিলাক খালী কৰা আগতে কোনে বহিব দিছিল এই প্ৰশ্নবোৰ মানুহৰ মাজত অৱতৰণ হৈ আছে কাৰণ সামগ্ৰিক ডেভেলপমেণ্টৰ কাৰণে ইউ হেভ টু গ' ফৰ এ অল ৰাউণ্ড ডেভেলপমেণ্ট ইউ হেভ টু থিংক ফৰ আৰু এতিয়া আজি তাৰিখত ইণ্ডিয়ান মানে ব্ৰিটিছ গুচি গ'ল ব্ৰিটিছে খুব এটা বুদ্ধিৰে এটা কাম কৰিলে যে ধৰ্মৰ আধাৰ দুখন দেশ কৰি দিলে পাকিস্তান আৰু ভাৰত আৰু আমি সনাতনীবিলাক বাই বাৰ্থ সেকুলাৰ কাৰণে কৈ দিলে যিখিনি ইছলাম ধৰ্মৰ মানুহ আছে ইচ্ছা কৰিলে থাকিব পাৰে আছে আজি তাৰিখত ৱৰ্ল্ডত যদি সবতকৈ হেপিলি আছে ইছলাম ধৰ্মৰ মানুহে হেপিলি আছে ইণ্ডিয়াত বেলেগ কোনো কাণ্ট্ৰিত ইছলাম ধৰ্মৰ মানুহ হেপিলি নাই দেই ইণ্ডিয়াত যিমান চিকিউৰ তেওঁলোক গতিকে কাৰণ আমি তেওঁলোকক গেষ্ট হিচাপে ৰাখিছিলোঁ এতিয়া তাৰ মাজত 2-3টা বদমাছ আছে দোজ হু আৰ ইনফ্লুৱেঞ্চড বাই দ্য ফৰেইন কাণ্ট্ৰিজ সেইটো বেলেগ কথা অল আৰ নট লাইক ডেট
গতিকে সেই যে পৰিৱেশ এটা সৃষ্টি কৰিছে আজি তাৰিখতো হিন্দু মুছলমান এটা সংঘাত হোৱা নাই ক'ত সংঘাত হৈছে কিয় ইছলাম ধৰ্মৰ কিছুমান মানুহ দুৰ্বৃত্তকটো পানিছমেণ্ট দিবই লাগিব এজন ৰেপিষ্ট পানিছমেণ্টটো পাবই লাগিব ডাকাইত পানিছমেণ্টটো পাবই ধৰ্মৰ দৃষ্টিৰে বাকী আপুনি চাব যে কাষ্ট কমিটি যেতিয়া আপোনাৰ স্কিম দিছে ৰাস্তা ঘাট দিছে তাততো কোনো ধৰ্ম কথা অহা নাই কাষ্ট কমিটিৰ কাৰণে কথা অহা নাই স্কুল চবৰ কাৰণে ফ্ৰী পাইছে আজি অৰুণোদয় কি মুছলিম মানুহে পোৱা নাই নেকি ডেফিনেটলি পাইছে সব স্কিমতে পাইছে আজি আপুনি ৰাস্তা ঘাট কি মুছলিমৰ ৰাস্তা ঘাট হোৱা নাই আপুনি চাব কিমান ধুনীয়া ধুনীয়া ৰাস্তা ঘাট হৈছে কাৰণ যদি আপুনি মাননীয় মুখ্যমন্ত্ৰীয়ে অসমখনক 5খন ৰাজ্যৰ ভিতৰত 12 বৰ্ষ এখন হিচাপে চাব বিচাৰিছে মোদী ডাঙৰে যেনেকে ফুল ফোকাস দিছে নৰ্থ ইষ্টত সবই অকল ইয়াত বুলি নহয় দেই আগতে মোদী ডাঙৰে প্ৰথম চৰকাৰত আহি প্ৰত্যেকজন কেন্দ্ৰীয় মন্ত্ৰীয়ে মাহেকত দুবাৰ আহিব বুলি বাউণ্ড আছিল আজিও আছে আজি তাৰিখতো অসমত কেন্দ্ৰীয় মন্ত্ৰী আছে নৰ্থ ইষ্টে আমি তিনজনকৈ পাইছো না নৰ্থ 5জন পাইছিলো যোৱা তাৰটো তৃতীয় হেৰিটো তৃতীয় আমি 3জন পাইছো যোৱাবাৰ আমি সেকেন্ড টাইম আমাৰ 5জন নৰ্থ ইষ্টৰ মন্ত্ৰী আছে হয় নহয় জানো গতিকে ফাইনেলি ফোকাস কৰিছে আৰু সামগ্ৰিকভাৱে আমাৰ ইণ্ডিয়ান ফিলিংছটো এতিয়া আহিছে এতিয়া বিদেশতো যাব আজি মই আপুনি আগত টিভিটো চাই আছিলো এতিয়া বহুত আমেৰিকাত ইণ্ডিয়ান বিলাকে ওয়েলকাম কৰি আছে ক্ৰেজ আমেৰিকাত 55 লাখ বোলে ইণ্ডিয়ান আছে মানে আপুনি ভাবক গতিকে আজি তাৰিখত ইণ্ডিয়ানছ আৰ গ্ৰোইং এভৰিৱেৰ য'তে থাকক এবাৰতো প্ৰেচিডেন্সিয়েল তাত ইলেকশ্যনতো আমাৰ ইণ্ডিয়ান অৰিজিনেই হয় এগৰাকী কেণ্ডিডেট হয় চ' ভাল লাগে ন নিজৰ মানুহ যেতিয়া আগবাঢ়িব হি হেজ ডুইং এ লট হয় এতিয়া বৰ্তমান যেটো 10 বছৰ সম্পূৰ্ণ হ'ল যে নৰেন্দ্ৰ মোদী চৰকাৰ শাসনৰ পিছত স্বচ্ছতাই সেৱা বুলি যেটো স্বচ্ছতাৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে যি অভিযান আৰম্ভ কৰিছিল এইটো এটা জন আন্দোলনৰ ৰূপ লাভ কৰিছে 10 বছৰ সম্পূৰ্ণ কৰে আৰু বৰ্তমানো এই সমগ্ৰ দেশব্যাপী স্বচ্ছ ভাৰত অভিযান অব্যাহত আছে এই ধৰণৰ যে আমি সকলোৱে স্বচ্ছ হৈ থাকিব লাগে শৌচাগাৰ নিৰ্মাণ কৰিব লাগে চাব গ'লে এটা সৰু কথা কিন্তু নৰেন্দ্ৰ মোদী আহি প্ৰধানমন্ত্ৰী হিচাপে যিটো এটা জনজাগৰণ এটা মাছ মুভমেন্টৰ ৰূপ দিলে গতিকে এই সৰু সৰু কথাবোৰ এতিয়া আমাৰ ৰাইজৰ মনত সোমাই গৈছে আমিও সকলোৱে এইবোৰ এটা অভ্যাস হিচাপে গঢ়ি লৈছো এইবোৰ ক্ষেত্ৰত হয় স্বচ্ছ ভাৰত অভিযান যেটো পখৱাড়া ফৰ্টনাইট এটো কৰি আছে প্ৰধানমন্ত্ৰীয়ে যেতিয়া আৰম্ভ কৰিলে নিজে জাৰুডাল লৈ পেলাই ৰাস্তাত যেতিয়া নামিল তেতিয়া চাবলৈ গ'লে দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া সেই কাম কৰি আছে সাধাৰণ মানুহ এজনে যেতিয়া সেই দৃশ্যটো দেখা পাব প্ৰধানমন্ত্ৰী কৰি থকা কামটোৰ পৰা এটা মেছেজ গুচি গৈছে সাধাৰণ গাঁৱত থকা মানুহজনে যদি টিভিত বা হেৰি দেখা পাই পেলাই তেওঁৰ মনত এটা ভাৱ আহিব প্ৰধানমন্ত্ৰীয়ে কৰি আছে তেওঁৰ মই মোৰ নিজৰ ঠাইখিনি কিয় চাফা কৰি নলওঁ আমি কিয় চাফা নহওঁ পৰিষ্কাৰকৈ আমি কিয় নাথাকো আমাৰ নিজৰ পৰিৱেশখিনি আমি কিয় ভালকৈ নাৰাখো তো মই এইটো ক্ষেত্ৰত কম মানে ট্ৰু লিডাৰশ্বিপ অফ নৰেন্দ্ৰ মোদী তেখেতৰ সেই সুদক্ষ নেতৃত্বৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মাজত এক জাগৰণৰ সৃষ্টি হ'ল বিশেষকৈ চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা নিজৰ পাৰিপাৰ্শ্বিকতা এইবোৰ যাতে আমি ভালকৈ ৰাখিব পাৰোঁ আৰু অনুৰূপ ধৰণে অসমতো আমি দেখা পাইছোঁ ইমান ধুনীয়াকৈ আগতে আমি যদি চাওঁ গুৱাহাটীখনত কেনেকুৱা কদৰ্যময় পৰিৱেশ আছিল আপুনি ৰেলৱে ষ্টেচন চাওক বাছ ষ্টেচন চাওক যিটা মেজৰ লেটাৰা জেগা এতিয়াও আৰু কৰিব লগা আছে ৰাস্তা দি পাৰ হ'ব নোৱাৰি আমি লাষ্ট গেটেদি যেতিয়া যাওঁ লাষ্ট গেটত কেনেকুৱা জাবৰ জোথৰ গেলা নৰ্দমা সেইবোৰ পৰি থাকিছিল গোন্ধত সেইফালে যাব নোৱাৰি বিকে টাৱাৰৰ সন্মুখেদি আমি পাৰ হ'ব নোৱাৰিছিলোঁ এনেকুৱা বৰঞ্চত এতিয়া পপুলেশ্যন বহুত কম আছিল এতিয়া কথাটো হ'ল সোণোৱাল গভৰ্ণমেণ্ট আহিল আমাৰ ইয়াত সেই একে হেৰি নেতৃত্বত নৰেন্দ্ৰ মোদী তো গভৰ্ণমেণ্টে এইবোৰ বস্তু ঠিক ঠাক কৰিলে ধুনীয়াকৈ গুৱাহাটীখন খুব সুন্দৰ হৈ পৰিছিল আমি আশা কৰা নাছিলোঁ গুৱাহাটীত বা হেৰি যে ইমান পাব্লিকক পুৰা কোঅপাৰেট কৰিছিল পাব্লিকে কোঅপাৰেট কৰিছে পাব্লিকক কোঅপাৰেট কৰিছে গভৰ্ণমেণ্টেও সেইটোত ইনিচিয়েটিভ বহুতখিনি লৈছে এতিয়া
সেই পৰিৱেশটো গুৱাহাটীত নাই কিন্তু এটা কথা আজিৰ তাৰিখত গুৱাহাটীত আমি দেখা পাওঁ যে পানীটো যেতিয়া বৰষুণ যেতিয়া হয় বিভিন্ন কথা বতৰা হৈ আছে পানীটো ক'ৰ পৰা আহে কিবা আহে এইবোৰ বিতৰ্ক বিভিন্ন কিন্তু কথাটো হ'ল কি মই ভাবোঁ মই যিহেতু গুৱাহাটীত আছোঁ সাধাৰণ মানুহবিলাকৰ আমি গুৱাহাটীবাসী মানুহখিনিয়ে ঘৰৰ জাবৰখিনি ইমান ডাঙৰ ডাঙৰ ডাষ্টবিনবিলাক বিভিন্ন ঠাইত দিয়া হৈছে তাতে নেপেলাই ক'ৰবাত নলাটোত পেলাই দিলে ক'ৰবাত ৰাস্তাটোৰ চুকত পেলাই দিলে কেঁকুৰিটোত পেলাই থলে আৰু এটা আপুনি চিন দেখা পাব এই গাড়ীৰ পৰা এনেকৈ দলিয়াই দিব পলিথিনটো ফাটি একদম এনেকৈ পৰি যায় গোটেই পৰি গ'ল ৰাস্তাটোত হেৰি হ'ল এইবাৰ সলনি কৰাৰ এতিয়া গোটেই কথাটো হ'ল কি স্বচ্ছতাৰ যিটো কথাটো আপুনি ক'লে যে মানুহৰ মানসিক পৰিৱৰ্তনটো আহিব লাগিব আৰু মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো মিছনটো আৰম্ভ কৰিছে ইয়াৰ উদ্দেশ্যটো সেইটোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাটো আনিবৰ কাৰণে হ'লে মানুহে নিজে প্ৰথম নিজৰ মানসিকতাটো সলনি কৰিব লাগিব যে মই থকা ঠাইডোখৰ ভালকৈ ৰাখিম মই থকা অঞ্চলটো ভালকৈ থাকিব তাত কোনো জাবৰ জোঁথৰ হ'ব নোৱাৰে এক ধুনীয়া পৰিৱেশ যাতে বিৰাজ কৰে তাৰ কাৰণে কামখিনিতো আমিয়ে কৰিব লাগিব এতিয়া ইয়াত কিন্তু মই দুটা বস্তু লিংক কৰিব বিচাৰোঁ হয় এটা হ'ল যদি আপুনি চাফাকৈ থাকে আপোনাৰ বেমাৰ আজাৰ বহুত নিশ্চয় হয় আৰু ভাৰতবৰ্ষত ফ্ৰী হেল্থ আছে গতিকে হেল্থৰ ছেক্টৰত কিন্তু চৰকাৰৰ খৰচাও কমি যায় দ্বিতীয়তে আপুনি যদি চাফা জেগাত থাকে আপোনাৰ নিজৰ মানসিক স্থিতিও আপোনাৰ সলনি হয় আপুনি ভাল পৰিৱেশত থাকিলে আপোনাৰ ভাল চিন্তা চৰ্চা ভাল লাগে এটা কৌন্দৰ্যময় পৰিৱেশত আপোনাৰ মনটো টিকাই থাকে এতিয়া মোৰ এতিয়াও মনত আছে যে প্ৰধানমন্ত্ৰীয়ে মোৰ ল'ৰা এতিয়া 19 বছৰ সেই সময়ত সি 9 বছৰ 8 বছৰ 9 বছৰ আছিলে মই যদি আমিতো সৰুৰ পৰাতো আৰু ধৰক কাগজ এখন এনেকৈ পেলাই দিয়ে অভ্যাস নহয় জানো খিৰিকী দি পেলাই দিলোঁ গাড়ী দি পেলাই দিলোঁ গাড়ী খিৰিকী দি গাড়ীত গৈ থাকিলে ল'ৰা একদম গাড়ীত ডাষ্টবিন লৈ নাই দেউতা ইয়াত মই নিউ জেনেৰেশ্যন এতিয়া দেখিছোঁ সিহঁতে কিবা এটা খাই কাগজখন পকেটত লৈ থাকে দেই পেলাই নিদিয়ে এতিয়া বিদেশত আপুনি যদি চাই কুকুৰ প্ৰায় মানুহৰ ঘৰতে আছে লগত হেণ্ড গ্লভছযোৰ পিন্ধি থাকে কুকুৰটোৱে ক'ৰবাত পতি কৰিব লগে লগে পতিটো লৈ লয় আমাৰ ইয়াত কিন্তু এতিয়াও সেইটো মানুহে শিকা নাই সেইটো অলপ শিকিব সময় লাগিব হয়তো কিন্তু সেইটো শিকাৰ প্ৰয়োজন আছে কিন্তু হয় আৰু দুটা বিষয় যে এই যিসকল চৰকাৰী চাকৰিয়ালে 2005 চনৰ পিছত চাকৰিত ভৰ্তি হৈছে যে পুৰণি পেঞ্চন নীতি যি আছিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বা বিভিন্ন ৰাজ্যৰ যি প্ৰযোজ্য হৈ আছিলে তাৰ বিপৰীতে NPS বা নতুন পেঞ্চন নীতি চৰকাৰে গ্ৰহণ কৰিছিলে আৰু বিভিন্ন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত এটা কৰ্মচাৰীসকলৰ এটা দাবী থাকে যে পুৰণি পেঞ্চন নীতি পুনৰ প্ৰযোজ্য কৰিব লাগে আৰু যোৱা লোকসভা নিৰ্বাচনৰ সময়তো বিভিন্ন দল সংগঠন ব্যক্তিয়ে দাবী উত্থাপন কৰিছিলে যদিও বা চৰকাৰে এবাৰ পুৰণি অল্ড পেঞ্চন স্কিম আৰম্ভ কৰা নাই কিন্তু এক নতুন যাক কয় ইউনিভাৰ্চেল পেঞ্চন স্কিম UPS বুলি কোৱা হৈছে কিছুদিন পূৰ্বে ঘোষণা কৰিলে প্ৰায় পূৰ্বৰ যিধৰণে চৰকাৰে যিটো কৈছে যে পূৰ্বৰ OPS মানে অল্ড পেঞ্চন স্কিমত পুৰণি পেঞ্চন স্কিমৰ অধীনত যি আছে প্ৰায় একেই সুবিধা বা তাতকৈ কিছু ক্ষেত্ৰত নতুনত্ব আনি এই আঁচনি গ্ৰহণ কৰিলে লগতে যোৱা কেবিনেটত মানে প্ৰায় 15-20 দিন পূৰ্বে যি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে স্বাস্থ্য সেৱাৰ কথা আপুনি উল্লেখ কৰিছিলে যে 70 বছৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিয়ে মানে কোনো তেওঁলোকতো ধনী দুখীয়াৰ কথা নাই চৰকাৰী চাকৰি কৰে নকৰাৰ কথা নাই গতিকে সেইটো এটা ইউনিভাৰ্চেল হেল্থ কভাৰেজ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা এই দুটা বিষয়ে নিশ্চয় আগন্তুক দিনত চৰকাৰৰ কাম কাজত যথেষ্ট একটা ইতিবাচক প্ৰভাৱ পেলাব নিশ্চয় কাৰণ চাওক মানে ভাৰতবৰ্ষ এখন দেশ ইয়াৰ আগলৈকে ছ'চিয়েল ছিকিউৰিটিৰ কথাটো কেতিয়াও কোনো ভাবা নাই এতিয়াও আমাৰ আমি হেল্থ ইঞ্চুৰেঞ্চ নকৰোঁ বা সাধাৰণ আমাৰ ক্ষেত্ৰত বহুত হয় তো প্ৰথম মোদী ডাঙৰীয়াই প্ৰথমবাৰ আহি 2 টকা নে 12 টকা আছিল বোধহয় এটা স্কিম আৰম্ভ কৰিছিল নিজৰ এটা 100 টকা দি লাইফ কৰিছিল এটা আপোনাৰ ইঞ্চুৰেঞ্চৰ কাভাৰেজ সাধাৰণ নমিনি 12 টকা দুখীয়া মানুহৰ কাৰণে ঠিক আছে ৱেলফেয়াৰ ষ্টেট আমি দুখীয়া মানুহৰ কাৰণে কৰিবই লাগিব কাৰণ সিহঁতক আমি এটা লেভেলত আনিবই লাগিব
এক নম্বৰ কথা দ্বিতীয়তে এতিয়া বহুতে বহুত কথা কয় যে অৰুণোদয় মই নিজে অৰ্থনৈতিক বিভাগৰ ষ্টুডেণ্ট হিচাপে মই কওঁ যে আপুনি তলত যেতিয়া পইচা পাম কৰে পইচাটো ৰটেশ্যন হয় মানে অৰ্থনীতি তেনেকৈ মোৰ এতিয়াও আছিল কৰ ছাৰ বুলি আছিল ৰাজ্য কলেজত তেওঁ শিকাইছিলে মানে কৈছিলে আৰু যেতিয়া এখন কাণ্ট্ৰিৰ অৰ্থনীতিটো স্থবিৰ হৈ যায় একো কাম নাথাকে এটা গ্ৰুপ অফ পিপুলক ক'ব যে তই পুখুৰী খান তাৰ কাৰণে পইচা দিব আকৌ বেলেগ এটা ক'ব তই পুখুৰীটো মাৰ তাৰ কাৰণে পইচা দিব ডেটছ কল ৰটেশ্যন অফ মানি চ' পইচা পাম কৰাৰ কাৰণে আজি GDPবোৰ আগবাঢ়িছে কাৰণ এতিয়া ধৰক আজি বেছি টকা নহয় কম টকাই 1250 টকা বাট ইট মিনছ এ লট ফৰ দেম আজি সেই টকাটো যেতিয়া তেওঁলোকে সেইটো ছেভিংছ নকৰে এইটো খৰচ কৰি দিয়ে এই খৰচ কৰাৰ লগে লগে আপুনি চাওক ইমান কোটি টকাৰ তলত পাম্প হৈ গৈছে সি কি হ'ব ওপৰলৈ এনেকৈ ৰোটেট হ'ব চব্জি ওলাই পাব কোনোবা আমুকে পাব এনেকৈ সেই আকৌ এনেকৈ খৰচ কৰিব তলৰ পৰা ৰোটেশ্যনটো হ'লে ফাষ্ট হয় এতিয়া আপুনি বা মিডল ক্লাছ সোসাইটি যেটা খৰচ কৰিব এটা মাজৰ ৰেঞ্জত খৰচ কৰিব হি তলৰ মানুহখিনি আকৌ হেতু ৰোটেশনটো কম হয় তাৰমানে ই জিডিপিটো ইমান গ্ৰোথ নকৰে মানে এই কথাগিটাৰে কিন্তু সামগ্ৰিকভাৱে আপুনি অৰ্থনৈতিক কক সামাজিক কক ডেভেলপমেন্ট কক গোটেইখিনি একেলগে হাতত ল'ব লগা হৈছে এতিয়া মই আপোনাক কওঁ মিডল ক্লাছ সোসাইটি চাব মিডল ক্লাছ সোসাইটিৰ কাৰণে কেতিয়াবা কিছুমানে নেৰেটিভ সেট কৰে বিৰোধীয়ে একো নাই কৰা এইবাৰে 7 লাখ টকালৈকে আপোনাৰ ইনকাম টেক্স ৰিবেট দিছে তাৰ মানে আপুনি প্ৰায় এজন মানুহে 17500 টকাকে তেওঁ সেভিংস কৰিছে প্লাস এটা স্ট্যান্ডার্ড ডিডাকশন আছিল যেটো 50000 টকা আছিল এটো 75000 লৈকে বৃদ্ধি কৰিছে স্ল্যাব বঢ়াইছে ঠিক হেনেকে পেনশন আপোনাৰ প্ৰায় 25000 টকা লৈকে এক্সামশন লিমিট ফ্যামিলি পেনশন বঢ়াই দিছে তে এনে ধৰণে কিছুমান কাম কৰিছে আৰু দ্বিতীয়তে মই আৰু কথা কওঁ খুজু যে আপুনি আজি ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে কি হৈছে আপোনাৰ গাড়ী ঘোড়া মেইনটেনেন্সটো কমি গৈছে টাইম যেটো ফ্যাক্টৰ সবৰকে ডাঙৰ কাম কৰিছিল গেট বিলাক উঠাই দি আজি চাব আপুনি যদি কলিকতাৰ পৰা গুৱাহাটী ট্ৰাক এখন আহে হে ট্ৰাকখন আজি তাৰিখত 4-5 দিনত পাই যায় এটা সময় আছিল 15 দিন লাগে তো টাইম ফ্যাক্টৰ কম হলে ৰেটটো কমি যায় ট্ৰান্সপোৰ্টেশন কষ্ট মানে সৰু কথা তেওঁ চিন্তা কৰিছে যেনেকৈ আপুনি কলে টয়লেটৰ কথাটো ইমান ইট ওয়াজ নট এ বিগ ডিল মানে হাইছিল যেতিয়া তেওঁ কৈছিলে হেৰিৰ পৰা ভাষণত যে টয়লেটৰ স্বচ্ছতাৰ কথা এটা মানুহ আহিছে কিন্তু তাৰ পিছত কিমান কোটি টয়লেট আমি বনাব লগা আচ্ছা সবতকে ডাঙৰ কাম কৰিছে ওপেনিং অফ বেংক একাউন্টস জিৰো বেলেন্স আজি তাৰিখত আপুনি চাব আৰু ডিজিটেল মোৰ ভাল লাগে দেখি পেলে এই সবজি ওলা বিলাক যে ফুটপাথত বহে বেয়া এখন এনেকে লৈ লাগে আপুনি স্ক্যান কৰি পেমেন্ট ইটস নট এ জোক এটো ধেমালি কথা নহয় ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত ডিজিটেল অৰ্থনীতিত বহুতখিনি আগবঢ়া নিশ্চয়কৈ তো সামগ্ৰিকভাৱে যদি আপুনি চাই এই ক্ষেত্ৰত আন এক বিষয় যেটো অকল অভিযোগে নহয় বহুত ক্ষেত্ৰত আমি মধ্যম সকলোৰে কিন্তু তাই কৈছে যে মূল্যবৃদ্ধিৰ বিষয়টো আছে গতিকে এই ক্ষেত্ৰত মূল্যবৃদ্ধি নিশ্চয় আপোনালোকৰ দলৰ চৰকাৰৰ সকলো কৰণীয় আছে সব মূল্যবৃদ্ধি হৈছে হেতু মই অস্বীকাৰ কৰিব নোৱাৰো আৰু মূল্যবৃদ্ধি এটা এনেকুৱা বস্তু ই কেতিয়াও দাম নকমে মই নিজে ব্যৱসায় কৰো মই নিজেও জানো কিন্তু পাৰ্চেন্টেজটো কিমান আপুনি মূল্যবৃদ্ধি যেটো নিৰ্ধাৰণ কৰিব যে আজি আপোনাৰ হে মূল্যবৃদ্ধিৰ সংখ্যাটো কিমান আজি আপুনি 1 টকা আপোনাৰ দৰমহা বাঢ়িছে আপোনাৰ ষ্টেণ্ডাৰ্ড অফ লিভিংও বাঢ়িছে এটা সময়ত মানুহে ৰিক্সাৱালা ঠেলাৱালা মই এটা মনত আছে মই সৰুতে বিদেশত গৈছিল বেংককত গৈছিল ৰিক্সাৱালা এটা মোবাইল কথা পাতি গৈ তেতিয়া আমাৰ ইয়াত মোবাইল নাছিল আজি তাৰিখত আমাৰ হাতে মোবাইল কিন্তু যেটো ইনফ্লেশন বুলি কয় ইনফ্লেশন ৰেট এটো এতিয়াও 5.4 5.6 ত কিন্তু ষ্টেবল হৈ আছে ইনফ্লেশন ৰেট কিন্তু তথাপি এতিয়া আজি আমি সাধাৰণ মই একেবাৰে অস্বীকাৰ কৰা নাই মই 100% স্বীকাৰ কৰিছো মূল্য বৃদ্ধি আৰু ৰোধ কৰিব লাগে এতিয়া আপুনি আজি তাৰিখত সবজি আৰু ইয়াত কিছু পৰিমাণে আপুনি যেটো ক্লাইমেটিক কন্ডিশনস তাৰ ওপৰত আমি বহুত নিৰ্ভৰ আজি আলু
টমেটো হওক বৰষুণ এতিয়া আপুনি চাওক এই ছেপ্টেম্বৰত কেনেকুৱা গৰম মই সিদিনাখন গৈ আছিলোঁ মই এনেই চাব বিচাৰিছোঁ যে নন এচি গাড়ী আছে নেকি বিশ্বাস কৰক মই 1 ঘণ্টা কিবা এটা কামত গুৱাহাটীত ঘূৰিব লগা হ'ল এখন নন এচি গাড়ী নেদেখিলোঁ তাৰমানে আপুনি কেনেকুৱা ধৰণৰ পলিউশ্যন কৰিছে এটমস্ফিয়াৰটো চ' এইবিলাকে ইম্পেক্ট পেলায় আমি কিমান এতিয়া আজি চাওক আজি গছপুলি মাননীয় মোদী ডাঙৰীয়া গছপুলি এতিয়া আপুনি আমাৰ সেৱা পক্ষক আৰম্ভ হৈছে 17 তাৰিখৰ পৰা আমি কিছুমান সেৱাৰ কাম আমি কৰি আছোঁ আজি গছপুলি ৰোপণ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় 3 কোটি গছ ৰোপণৰ কাৰণে কৰিছে ইয়াৰ আগত 1 কোটি তাৰ আগত সৰ্বানন্দ সোণোৱালে কৰিছিলে গতিকে গছটো আমি পাৰিবাৰিক এইটো পাৰিপাৰ্শ্বিকতাটো আনিবই লাগিব ইয়াৰ লগত কিন্তু এইবিলাক ৰিলেটেড হয় মূল্য বৃদ্ধিটো আমি চেষ্টা কৰি আছোঁ এনেকুৱা নহয় যে আমি চেষ্টা কৰা নাই কিন্তু কম্পেয়াৰটিভ যদি আপুনি চায় কংগ্ৰেছৰ দিনত আপুনি 10% ইনফ্লেশ্যন হৈছিল কিন্তু তাৰ পৰিমাণে কিন্তু আমি আজি ৱৰ্ল্ডতে ইনফ্লেশ্যন হৈছে আফটাৰ আপোনাৰ পেণ্ডেমিক কৰোণাৰ পিছত বাট দিছ ইজ এ চিৰিয়াছ ফেক্টৰ সেইকাৰণে আমি সদায় কি কৰিছোঁ মূল্য বৃদ্ধি হোৱাৰ কাৰণে উই ৱান্ট টু হেল্প দ্য প'ৰ পিপুল আজি চাউল ফ্ৰী আমাৰ দি আছে কিয় কাৰণে সেই 80 কোটি মানুহক চাউল ফ্ৰী দি আছে 80 কোটি মানুহ বিপিএলৰ নহয় দেই কংগ্ৰেছে এইটো অলপ উল্টাকে নেৰেটিভটো কয় 80 কোটি মানুহ বিপিএল নহয় কিন্তু 80 কোটি মানুহক সেই সময়ত প্ৰয়োজন আছে এইটো ধেমালি কথা নহয় আজি ভাৰতবৰ্ষক কৰোণা কেনেধৰণে নিয়ন্ত্ৰণ কৰিলে নিশ্চয়কৈ কৰোণা কেনেকৈ নিয়ন্ত্ৰণ কৰিলে কিমান মৰিলে আপুনি পাৰ্চেণ্টেজ ৱাইজ ৱৰ্ল্ডত কেনেকুৱা ডিজাষ্টাৰ হৈছে আজিও আমেৰিকাৰ অৰ্থনীতি বেয়া ইউৰোপৰ অৰ্থনীতি বেয়া আজি ভাৰতবৰ্ষৰ 5th লাৰ্জেষ্ট ইকনমি আমি এতিয়া 3 নম্বৰলৈকে গৈ আছোঁ চবে আমাৰ ওপৰত চকু ৰাখিছে দি এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে আজি মই নিউজত চালোঁ আজি মণিপুৰত প্ৰায় 900 কুকি বাৰ্মাৰ পৰা সোমাইছে দে আৰ ট্ৰাইং গতিকে ইহঁতে চেষ্টা কৰি আছে গতিকে এই কথাবিলাক চেলেঞ্জেছ আছে আৰু মই ভাবোঁ ডেফিনেটলি অনাগত দিনত আমি চেষ্টা কৰি আছোঁ কেনেধৰণে আমি মূল্যবোধটো আৰু নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ আমাৰ সময় প্ৰায় শেষ হৈ আছে আমি আপুনি প্ৰথমে উল্লেখ কৰিছিলে ৰূপম দাই যে অসমৰ দুগৰাকী মাননীয় সাংসদ নৰেন্দ্ৰ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ ম্যানমাৰ বাংলাদেশ ভূটান সংযোগী বা তেখেতে মুখ্যমন্ত্ৰীত্বৰ কালতো বা পৰৱৰ্তী সময়ছোৱাত এই নতুন মন্ত্ৰীত্ব লাভ কৰাৰ পিছত তেখেতে যিদৰে পৰিকল্পনা কৰিছিলে সেই দিশত উত্তৰ পূৰ্বাঞ্চলৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগতে থাকিলোঁ আগবাঢ়ি গৈছে জলপথেৰে অতি সুগম কাৰণে আৰু দ্বিতীয়তে পবিত্ৰ মাৰ্ঘেৰিটা অতি গুৰুত্বপূৰ্ণ বৈদেশিক মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি তেওঁ ইতিমধ্যে আফ্ৰিকা কেইবাখনো মানে ভাৰতক প্ৰতিনিধিত্ব কৰি তাত প্ৰতিনিধিত্ব কৰি পেলাই সেই দেশৰ প্ৰতিনিধিৰ সৈতে কথা বতৰা পাতিছে গতিকে আমাৰ এই সময়ছোৱাতে 100 দিনত তেওঁলোক দুগৰাকী মন্ত্ৰীয়ে অতি মানে সক্ৰিয়ভাৱে নিজৰ কাম কাজ আগবঢ়াই নিছে আগন্তুক দিনত আমি নিশ্চয়কৈ আপুনি মোদী ডাঙৰীয়াৰ প্ৰত্যেকগৰাকী মন্ত্ৰী অলৱেজ এক্টিভ এতিয়া আপুনি যদি চায় অসমত হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকগৰাকী মন্ত্ৰী অলৱেজ এক্টিভ কাৰণ মূল মানুহজন এক্টিভ হ'লে বাকীবিলাক এক্টিভ হ'লে বাধ্য আৰু আমি উই আৰ ৰিয়েলি থেংকফুল টু মোদী ডাঙৰীয়া যে তেওঁ আজি ইমান গুৰুত্বপূৰ্ণ দুটা মন্ত্ৰিত্ব আমাৰ আজি আপুনি পৰ্ট শ্বিপিং এণ্ড পৰ্ট আজি অসমত বহুতকেইটা পৰ্ট হ'বলৈ গৈ আছে এটা সময়ত এইটো ৱাটাৰৱেজ আছে কাৰণ ৱাটাৰৱেজটো ডেভেলপ হোৱাৰ লগে লগে ইয়াত মূল্য বৃদ্ধিৰ লগত লিংক আছে এইটো কিয় ট্ৰেন্সপৰ্টেশ্যন কষ্টটো কমি যাব ইতিমধ্যে বাংলাদেশৰ লগত আমাৰ পৰ্টৰ এগ্ৰিমেণ্ট হৈ গৈছে আজি আপুনি অন্য আপুনি চাব এতিয়া গুৱাহাটীত গেছ মানুহৰ ঘৰে ঘৰে গেছ পাবলৈ সক্ষম হ'ব মই এটা সময়ত ময়ে নেতৃত্ব দিছিলোঁ আজিৰ তাৰিখত বাৰু মই আছাম ফাইনেন্স কৰ্পৰেশ্যনত আছোঁ আৰু বহু বছৰৰ মূৰত মই আপোনালোকৰ থ্ৰুদি কওঁ যে আছাম ফাইনেন্স কৰ্পৰেশ্যন বহু বছৰৰ মূৰত এইবাৰ 1 কোটি টকা প্ৰফিট কৰিবলৈ সক্ষম হৈছে আৰু আমি বহুত ফ্লেগশ্বিপ স্কিম লৈছোঁ নতুন নতুন স্কিম লৈছোঁ আপোনাৰ জৰিয়তে মই আপোনালোকক আহ্বান জনাব বিচাৰোঁ আমাৰ যোৰহাট ডিব্ৰুগড় লখিমপুৰ তেজপুৰ নগাঁও নলবাৰী বঙাইগাঁও বৰাক ভেলী আগৰতলাত এইবিলাক আমাৰ ব্ৰাঞ্চ আছে আমি কম ইণ্টাৰেষ্টত বেলেগ বেংকৰ তুলনাত আমি কম ইণ্টাৰেষ্টত আমি লোন দি আছোঁ গতিকে আপোনালোকে আহক আপোনালোকৰ যোগাযোগ কৰক আমি সহায় কৰিবলৈ সাজু আছোঁ আমি
এই বিষয়ত পুনৰ আমি আশা কৰোঁ আপুনি যদি পুনৰ পৰৱৰ্তী সময়ে এই বিষয়টোলৈ আমি কথা পাতিব পাৰোঁ যদি মই ভুল কৰা নাই আপোনাৰ পূৰ্বসৰী বিজয় গুপ্ত ডাঙৰীয়া আছিলে হয় আমি তেখেতৰ সৈতে এই বিষয়ে কথা পাতিছিলোঁ নিশ্চয়কৈ সম্পূৰ্ণ আমাৰ কলিতা ডাঙৰীয়া সময় শেষ হ'ল এতিয়া যিদৰে ৰূপম দাই ক'লে যে আমাৰ যি মূলাবাৰ এটা ৰূপায়তে চিন গতিকে এই 100 দিনত বিশেষকৈ এইখন চৰকাৰৰ এই তৃতীয়টো কাৰ্যকাল হয় নৰেন্দ্ৰ মোদীয়ে কৈছিল যে তেওঁলোকে অধিক ক্ষিপ্ৰতাৰে কাম কৰিব এখন চৰকাৰে আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত যি ধৰণে এই 15 কোটি টকা 100 দিনৰ কাম কাজ ৰূপায়ণ কৰিছে আমি আৰু 4.5 বছৰ 5 বছৰ এই সময় বাকী আছে আমি প্ৰধানকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অসমৰ কাৰণে আমি কি আশা কৰিব পাৰোঁ অসমৰ কাৰণেতো শেহতীয়াকৈ যিমানখিনি ধৰক ডেভেলপমেণ্টেল এক্টিভিটিজবিলাক আমি দেখা পালোঁ ৱাটাৰৱেজ কানেক্টিভিটিৰ ক্ষেত্ৰত ফ্লাইটৰ যোগাযোগ নৰ্থ ইষ্টাৰ্ণ ৱাটাৰৱেজো আছে ঠিক এই মুহূৰ্তত মোৰ মনত পৰা নাই মই ক'বলৈ অলপ হেৰি হৈছে তো আশা এইটো কৰিব পাৰি যে যিহেতু তেখেতে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বুলি কৈ থৈছে আৰু তেখেতে টপ প্ৰায়ৰিটি দিয়া বুলি আমি প্ৰায় তেখেতৰ ভাষণ বা হেৰিবোৰত আমি শুনা পাই থাকোঁ বা আমাৰ মুখ্যমন্ত্ৰী মহোদয় প্ৰধানমন্ত্ৰী হিচাপে হায়েষ্ট ভিজিট কৰিছে তেখেতে ভিজিট কৰিছে হয় গতিকে তেখেতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি এটা মৰম চেনেহ আছে বা ডেডিকেশ্যন বা যি বুলি কয় আপুনি সেইটো তেওঁ টপ প্ৰায়ৰিটিত ৰাখা বুলিয়ে মই ভাবোঁ আৰু সেই হিচাপে এতিয়া শেহতীয়াকৈ আপুনি চাওক না এই আমাৰ এই যে NRC-খন 19 লাখ যিটো হেৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে আধাৰ কাৰ্ড নোহোৱাৰ কাৰণে বিভিন্ন মানুহৰ সমস্যা হৈ আছিল সেইটো এটা ডাঙৰ এচিভমেণ্ট তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে ক'লে যে মই গৃহমন্ত্ৰীৰ লগত কথা পাতিম কথা পাতাৰ পিছত তেওঁলোকৰ হেৰিটো মুকলি কৰিলে গতিকে ইয়াৰ ফলত তাৰ পৰা পালছটো বুজিব পৰা যায় যে ছফ্ট কৰ্নাৰ টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট আমাৰ আজি সময় শেষ হ'ল আমি দুগৰাকী সমান ব্যক্তিকে ইয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ সহযোগী অপূৰ্ব মালিনীয়ে ধন্যবাদ জনাই আমাৰ এই আলোচনা আজি সমাপ্ত কৰিলোঁ আমি পুনৰ এই ধৰণৰ উন্নয়নমূলক বিষয়লৈ আলোচনাত উপস্থিত হ'ম পুনৰ সমূহ শ্ৰোতাকে ধন্যবাদ জনাই ৰূপম গোস্বামী ডাঙৰীয়া আৰু সঞ্জয় কলিতা ধন্যবাদ জনাই আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ নমস্কাৰ